প্ৰিয় শ্ৰোতা দৰ্শকসকল, এই মুহূৰ্তত মই আছোঁ গোৱালপাৰা জিলাৰ বগুৱান খেৰপাৰা হাইস্কুলত। এই হাইস্কুলৰ এগৰাকী বাইদেউ সুদীৰ্ঘ আজি কিমান বছৰৰ পৰা বাইদেউ কাম কৰি আছে এইখন স্কুলত? মই আজি 17 বছৰ ধৰি কাম কৰি আছোঁ। 17 বছৰ। ক'ৰ পৰা আহে? মই দৰংগুৰি, মোটামুটি ইয়াৰ পৰা 9-10 কিলোমিটাৰ দূৰৰ পৰা আহোঁ। 10 কিলোমিটাৰ। এই ৰেগুলাৰ আপুনি যে আহে, তো খৰচ হয় এটা? নিশ্চয়। ইয়াততো দৰমহা নাপায়? এক পইচা পোৱা নাই আজিলৈকে। পইচা পোৱা নাই। আপুনি 17 বছৰ ধৰি এইখন বিনা বেতনে নিয়মিতভাৱে কাম কৰি আছে? ডেইলি ৰেগুলাৰ। যিবিলাক অপ্ৰাদেশিকৃত স্কুল আছে, বিদ্যালয় আছে, সেই বিদ্যালয়ৰ শিক্ষকসকলে কিমান ছেক্ৰিফাইচ কৰি মানৱ সম্পদবিলাক গঢ়ি আছে, এই কথাখিনি চৰকাৰে বুজিবলৈ চেষ্টা নকৰে, এনেকুৱা যেন অনুমান হৈছে, হয়নে নহয়? নিশ্চয়, সেইটোৱেতো ময়ো ভাবি আছোঁ। আৰু এই 3-4 দিন আগত শিক্ষামন্ত্ৰীয়ে ক'লে যে আমাৰ সন্থাৰ লগত আলোচনা কৰিছে বোলে, অপ্ৰাদেশিকৃত শিক্ষক সংস্থাৰ লগত কেইবালানিও আলোচনা কৰা বুলি তেখেতে কৈছে। আৰু কৈছে এটা কথা যে সন্থাই আখৈ মাতিছে, আখৈ মাতা বুলি কোৱা এটা শুনা গৈছে। তো এই সম্পৰ্কে কি ক'ব আপুনি? চৰকাৰে কি আলোচনা কৰিছে, আমি কি আলোচনা কৰে কি কৰে আমি সেইটো বুজি নাপাওঁ। আমি এটাই জানো, আমি ইমান বছৰ ধৰি বিনা বেতনে বিনা পইচাই যি মানৱ সম্পদৰ নিচিনা ল'ৰা ছোৱালীক আমি গঢ় দি এখন উচ্চ শিক্ষাৰ পৰ্যন্ত আমাৰ এই স্কুলৰ পৰাই আমি সিহঁতক আজি কোনোবাই আমাৰ শিক্ষাৰ পৰাই সিহঁত হৈছে, কোনোবাই যেন ডক্টৰ হৈছে, কোনোবাই ইঞ্জিনিয়াৰ হৈছে। কিন্তু তাৰ বিনিময়ত আমাৰো এটা পেট এটা আছে, আমিও অহা যোৱা খৰচৰ নামত আমাৰো পৰিয়াল এটা আছে। নিশ্চয় কিবা ভাবি ইয়াতে নিজৰ আনক ভৱিষ্যত দিয়াৰ বিনিময়ত আমিও কিবা এটা পাব লাগিব। আমি চৰকাৰে যে কৈছে যে আমি আলোচনা যে কি আলোচনাৰ নামত আলোচনাকৈ গৈ আছে, কিন্তু তাৰ বিনিময়ত আজিলৈকে আমি এইটো পোৱা নাই। আমি এইটোৱে জানো, আমাক কেইটামান পইচাৰ বিনিময়ত আমি এইখনত আমিও আহিছিলোঁ 10জনক শিক্ষা দিম বুলি, যেনেকৈ মমবাতি জ্বলে আমিও সিহঁতক জ্বলা বুলি ভাবি আহিছিলোঁ। কিন্তু চৰকাৰে আমাৰ সেই আশাখিনি নিৰাশা কৰি আছে, কেৱল আলোচনা কৰিছে আৰু কৈছে কি আমি চিন্তা চৰ্চা কৰিছোঁ। চিন্তা চৰ্চা কেতিয়া বাদ দিব? এতিয়া চিন্তা কৰাৰ সময় নহয়, আমাৰ বয়স উকলি যাই আছে। আমি মৰাৰ পিছত না আমাৰ বয়স পাৰ হোৱাৰ পিছতে আমি ৰিটায়াৰমেণ্ট লোৱাৰ পিছত চৰকাৰে চিন্তা কৰিব নেকি? কেৱল আলোচনা কৰি আছে, আলোচনা বোলে প্ৰতি মাহতেতো কৰা নাযায় এনেকুৱা কয়। আৰু এই আন্দোলনমুখী সংস্থাটো আচলতে আন্দোলন কৰিবলৈ বাধ্য হৈছে এই সংস্থাটোৱে, হয় নহয়? আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলে আমাৰ এইটো ব্যৱসায় নহয় যে আমি আন্দোলন কৰি থাকিম। আমি একচুৱেলি আমি চুৰ ডকাইতো নহয় যে আমি কেইটামান আমাক লাগাতকৈ বেছি বিচাৰিছোঁ, আমি সেইটো নহয়। আমাক যিখিনি ন্যায্য প্ৰাপ্তি আমি সেইখিনি বিচাৰিছোঁ। আমি সৰ্বসাধাৰণ হিচাপে আমি জীয়াই থাকিব বিচাৰোঁ। কিন্তু এইটো নহয় যে আমি বিনা বেতনে আহি ইয়াত তাৰমানে পেটটোতো ভৰাব নোৱাৰিম। নিশ্চয় তাৰ কাৰণে কিছু হ'লেও অৰ্থৰ প্ৰয়োজন, আমি সেইখিনি বিচাৰিছোঁ চৰকাৰৰ পৰা। হয়, পেটত যদি অন্ন থাকে, ল'ৰা ছোৱালীক অকণমান বস্ত্ৰ বা অন্ন দিব পৰা যায়, তেতিয়াহ'লে আমি আনন্দ চিত্তে স্কুলত বেছিকৈ ল'ৰা ছোৱালীক পাঠদান দিবৰ কাৰণে আমি আগ্ৰহী হ'ম, বহুত বেছি আগ্ৰহী। এতিয়া আমি কি হৈছে, এখন স্কুলে যে 3টালৈকে থাকে, যিখন প্ৰভিঞ্চিয়েল স্কুল, আমি হয়তো 10 মিনিট আৰু বেছি থাকিবলৈ মানে মনটো বেছি আগ্ৰহিত হ'ব, যেন আমি কিবা এটা পাইছোঁ, সিহঁতক বেছি উচ্চ শিক্ষা দিয়াৰ কাৰণে আমি আৰু আমাৰ স্কুলখন বেছি আগুৱাই যোৱাৰ কাৰণে চেষ্টা কৰিম। আমাৰ এই বিদ্যালয়খন, এই বগুৱান খেৰপাৰা হাইস্কুলখন আজি দেখা পালোঁ যে 1989ৰ স্কুল হয়, এতিয়ালৈকে হেং হৈ আছে। বিভিন্ন কাৰণত বাদ পৰি আছে স্কুলখন। তো এই স্কুলখন প্ৰাদেশিকৰণ হোৱাটো অতিকৈ জৰুৰী, যিহেতু এই বগুৱান খেৰপাৰা হাইস্কুলখন বগুৱান কঠালবাৰী এই বৃহত্তৰ এলেকা এটা জিপি, এটা গাঁও পঞ্চায়তত এখনেই স্কুল আছে। ইয়াত নিশ্চয় হাইস্কুল এখনৰ প্ৰয়োজন বুলিয়ে ৰাইজে কিন্তু স্কুলখন স্থাপিত কৰিছিল, হয় নে নহয়? হয়, একদম 100%। হয়, প্ৰয়োজন আছে, যিটো নেকি চৰকাৰে প্ৰয়োজন বোধ কৰা নাছিল, ৰাইজে কৰিছে। আৰু এনেকুৱা নহয়, নাভূত ৰাষ্ট্ৰত কথা নহয় যে ভেঞ্চাৰ স্কুলবিলাক প্ৰাদেশিকৰণ আগতে হোৱা নাই, নতুন কথাটো নহয়, হৈয়ে আছে। গতিকে যিখিনি প্ৰাদেশিকৰণ হ'বলৈ আছে সেইখিনি অতি শীঘ্ৰে হোৱাটো বাঞ্ছনীয়, হয় নে নহয়? একদম। আন্দোলনটোৱে বোলে পশ্চাদমুখী হৈ এইটোৱে মানে আমাৰ শিক্ষামন্ত্ৰী মহোদয় কিভাৱে কৈছে তেখেতে জানে, মাত্ৰ তেখেতেহে জানে। হয়তো তেওঁৰ লগত যি আমাৰ হিমন্ত ছাৰ জড়িত আছে সেইটো নাজানো, কিন্তু কিভাৱে কৈছে তেওঁৰ মগজুহে বা তেওঁৰ চিন্তাধাৰাহে কৈছে। কিন্তু এইটো আমাৰ চিন্তাধাৰা নহয়, এইটো সামাজিকমুখী চিন্তাধাৰা হ'বই নোৱাৰে। আমি শিক্ষকহঁতে কেনেকৈ পশ্চাদমুখী হ'ম? শেষত আমাৰ শ্ৰোতা দৰ্শকসকলক আপোনাৰ পৰিচয়, আপোনাৰ নামটো অলপ কৈ দিব। মোৰ নাম ছয়ানিকা শৰ্মা। এই ছয়ানিকা শৰ্মা বাইদেৱে কাম কৰি আছে নিয়মিতভাৱে, এটা টকাও পোৱা নাই, ফুটা কৰিও পোৱা নাই। তো তেনেস্থলত চৰকাৰে নিশ্চয় আমাৰ এইসকল দুৰ্ভগীয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ কাৰণে অলপ চিন্তা কৰাৰ প্ৰয়োজন আছিল। কি ক'ম আৰু, শেষত আপুনি চৰকাৰক বা মুখ্যমন্ত্ৰী বা শিক্ষা মন্ত্ৰী মহোদয়ক কি ক'ব শেষত? মই শেষত
এইটোৱে ক'ব ওলাইছোঁ, বিনম্ৰভাৱে কৰজোৰে হাতযোৰ কৰি প্ৰণাম কৰিছোঁ। আমাৰ মানে যিমান ভেঞ্চাৰ স্কুল আছে চবখিনি চালি জাৰি চাওক। এইটোও নহয় যে স্কুল যধাই মতে ল'ব লাগিব, মই সেইটোও নকওঁ। সুন্দৰকৈ চালি জাৰি চাই অতি সোনকালে মানে আমাৰ যিটো চলিত বৰ্ষত 2024 যাতে আমাৰ স্কুলখিনি লৈ এই ভেঞ্চাৰ শব্দটোতে যেনেকৈ কৈছিল যে ভেঞ্চাৰ শব্দ এটা নাইকিয়া কৰিম, সেই শব্দটো আমাৰ ধাৰাবাহটোৰ পৰা ওলাই দি ভেঞ্চাৰ নামৰ শব্দটো নাইকিয়া কৰি দিব লাগে। সেইটোৱে সেইটোৱে চৰকাৰৰ ওচৰত মোৰ পৰা, মই নহয়, মই ভাবোঁ আমাৰ যিটো ভেঞ্চাৰ আনপ্ৰভিঞ্চিয়েল স্কুল আছে চবৰে এইটোৱে কামনা, এইখিনি সকলোৰে এইখিনি কৰি এই শব্দটো নাইকিয়া কৰি আমাকো অলপমান দয়া কৰক আৰু তেখেতসকলেও যাতে এই বদনামী ভাগটোৰ পৰা মানে নিজকে মুক্তি পায়, সেইখিনি বেলেগ একো নাই ক'ব লাগিব। ধন্যবাদ বাইদেউ, আপুনি অকণমান সময় দিয়াৰ বাবে। শ্ৰোতা দৰ্শকসকল, চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আপডেটসমূহ পাই থাকিবলৈ, আৰু যিমান এই দুৰ্ভগীয়া শিক্ষক শিক্ষয়িত্ৰীসকলৰ বাবে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিব। ধন্যবাদ। জয় আই অসম।